নমস্কাৰ চাইনা ফাইলছ এছআৰ কেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ কাৰণ মোৰ আগৰ মানুহজন গুচি গ'ল ফাৰ্মৰ, তো সেইকাৰণে ফাৰ্মৰ কামবিলাক মই নিজেই কৰিব লগা হৈছিলে, সেইকাৰণে টাইম পোৱা নাছিলোঁ। এতিয়া বহুত দিন বনোৱা নাই, ভাবিলোঁ সেইকাৰণে আজি আপোনালোকক ভিডিঅ' এটা বনাই দিওঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আগলৈ যোৱাৰ আগতে আমাৰ তাত ষ্টকত থকা পাপিকেইটা আপোনালোকক দেখাই ল'ব ওলাইছোঁ। আপোনালোকক যদি লাগে স্ক্ৰীনত দিয়া নাম্বাৰটোত কল কৰিব, অল অভাৰ আছাম ডেলিভাৰী হৈ যাব। এইজনী আমাৰ মিনি, আৰু মিনিৰ মানে মোৰ এটা প্ৰব্লেম হৈ গ'ল কি মোৰ ফাৰ্মৰ ল'ৰাটো গুচি গৈছিলে, আৰু লগতে মানে বৰষুণ, এইকেইদিন বৰষুণৰ কাৰণে ভালকৈ কেয়াৰ ল'ব পৰা নাছিলোঁ। নোমবিলাক যিহেতু ইহঁতৰ বহুত দীঘল, সেইকাৰণে ইহঁতৰ নোমবিলাক ডেইলি ৰেগুলাৰ ব্ৰাছ কৰিব লাগে। ব্ৰাছ নকৰাৰ কাৰণে আৰু অকণমান ইহঁতৰ স্কিনৰ ইনফেকশ্যন আহিছে, নাবাব আৰু মিনিৰ। সেইকাৰণে আজি ইহঁত দুইটাৰ নোমখিনি কাটি দিয়া হ'ব। এয়া দেখিছে নোমবিলাক কেনেকুৱা হৈ গৈছে, একদম য'ত বান্ধি গৈছে। আৰু মানে কি, এনেকুৱা নোম দীঘল কুকুৰৰ যদি স্কিনৰ কিবা প্ৰব্লেম আহে, তেনেহ'লে নোমটো সদায় কাটি ল'ব লাগে, কাৰণ স্কিনৰ বা নোম বহুত হোৱাৰ কাৰণে স্কিনত মানে মেডিচিনটো ভালকৈ লগাব পৰা নাযায়। সেইকাৰণে গোটেইখিনি নোম কাটি দিম, একদম টকলা কৰি দিম, আৰু নাবাবকো টকলা কৰি দিম। আৰু কৰিলে মাজে মাজে এনেকৈ নোম নাইকিয়া কৰি দিলে অলপ ভাল হয়, নোমটো ভাল নোম আহে। এয়া নোম কাটিবলৈ আৰম্ভ কৰিছোঁ। একদম জিৰ' মাৰি দিছোঁ, যাতে মানে তাইৰ স্কিনত ভালকৈ মলম চলম লগাব পৰা যায়, আৰু নতুনকৈ ধুনীয়াকৈ নোমখিনি গজি আহিব। তেতিয়া ভালকৈ নোমৰ স্কিনৰ আৰু নোমৰ কেয়াৰ ল'ব পৰা যাব। সেইকাৰণে পূৰা জিৰ' মাৰি দিম। কাটি আছোঁ, বহুতখিনিয়ে কাটা গৈছে ধুনীয়াকৈ। আৰু মানে কি হয়, বহুতে মোক কমেণ্ট কৰি পেলাই কয় যে আপুনি ব্ৰাছ কৰিলে বা নোম কাটিলে আপোনাৰ কুকুৰকেইজনী ইমান ধুনীয়াকৈ পাতি দিয়ে, কিন্তু আমাৰ ঘৰত ব্ৰাছ কৰিবও নিদিয়ে। সেইটো একচুৱেলি সদায় ৰেগুলাৰ ব্ৰাছ কৰি থাকিলে সিহঁতেও বুজি পায় যে এতিয়া ব্ৰাছ কৰাৰ টাইম। সেইকাৰণে সিহঁতে আমনি নকৰে সেইখিনি সময়ত ধুনীয়াকৈ। এইটো আপোনালোকেও যদি ৰেগুলাৰ কৰিবলৈ লয়, প্ৰথম 3-4 দিন আমনি কৰি থাকিব, তাৰপিছত টাইম মানে বুজি পাই যায় যে মোক ব্ৰাছ কৰিহে দি আছে, একো নাই কৰা। তো ধুনীয়াকৈ পাতি দিব। নাবাবে আহি পেলাই চাই আছে। মিনিৰ পাছত নাবাবৰে পাল আছে, নাবাবকো কাটিম। মিনিক কমপ্লিটলি কাটা হৈ গ'ল। এতিয়া তাইক গা ধুৱাই দিম। দেখাততো বেয়া লাগে বাৰু কাটি দিলে, কিন্তু একো নাই, 2-3 দিনৰ পাছত অকণকৈ গজিবলৈ আৰম্ভ কৰে। 2 মাহমানত কমপ্লিট কাটা হৈ গ'ল। এতিয়া তাইক গা ধুৱাই দিছোঁ ধুনীয়াকৈ মেডিকেটেড শ্বেম্পু দি, যাতে স্কিনৰ ইনফেকশ্যনটো ভাল হয় সোনকালে। আৰু আপোনালোকেও যি শ্বেম্পু বা চাবোনেই ইউজ নকৰে কিয়, সদায় শ্বেম্পু বা চাবোনটো গাত সানি 10 মিনিটমান ৰখাই ল'ব, তাৰ পাছতে পানী ঢালিব। এতিয়া তাইক সেইকাৰণে ধুনীয়াকৈ গোটেই গাটো ভালকৈ শ্বেম্পু কৰি দিছোঁ, কাৰণ মানে ইয়াতে নোম চোম লাগি থাকিলে খজুৱাই থাকিব। আপোনালোকেও সেনেকৈয়ে কৰিব। যদি স্কিন ইনফেকশ্যন কেতিয়াবা হয়, তেতিয়াহ'লে নোমটো কাটি দিব, একো প্ৰব্লেম নহয়। বা গোটেইখিনি বেয়া পালে যোনখিনি জেগাত হৈছে সেইখিনি জেগাতে নোমখিনি কাটি মিনিৰ হৈ গ'ল। এতিয়া এইবাৰ নাবাবৰ পাল, নাবাবকো গোটেইখিনি নোম কাটি দিম। নাবাবৰ অলপ খং আছে, সি সেইকাৰণে গোৰ গৰাই আছে। নাবাবকো পূৰা টকলা কৰি দিয়া হ'ব আজি। এয়া নাবাবকো আৰম্ভ কৰিলোঁ কাটিবলৈ। সি ধুনীয়াকৈ শুইয়ে আছে বৰ্তমান, কিন্তু ই অলপ আমনি কৰে। মিনি ভাল আছিলে, মিনি আমনি নকৰে। আৰম্ভ কৰিছোঁ, তাকো জিৰ' মাৰিছোঁ।
নাবাবৰ হৈ গ'ল এতিয়া নাবাবকো ধুনীয়াকৈ গাটো ধুৱাই দিম। গা ধুৱাই পেলাই তাক অলপ সময় ৰ'দত ৰাখি থৈ দিম শুকাবৰ কাৰণে। আপোনালোকে ইয়াতে ভালকৈ চালে দেখা পাব তাৰ গা মাথাত অলপ ৰঙা ৰঙা দেখা পাইছে, পিঠিটো আছে অলপ ৰঙা ৰঙা। সেইটো স্কেবিজ বুলি এটা বেমাৰ আছে স্কিনৰ, সেইটো হৈছিলে ইহঁত দুইটাৰে। দুইটাকে চাওক, এইটো নাবাব দেখাত কিমান বেয়া হৈ গ'ল আৰু এইজনী মিনি বহুত বেয়া হয়, কিন্তু একো নাই, 2 মাহত আকৌ আগৰ নিচিনা হৈ যাব। আমাৰ ঐচিয়েও পোৱালি দিলে, পোৱালি দিয়াৰ কাৰণে তাই ক্ষীণাই গৈছেগৈ। এতিয়া তাইও বহুত লেতেৰা হৈ আছে, পোৱালিৰ লগত থাকিলে পোৱালীয়ে পেচাব চেচাব কৰে, লেট্ৰিন কৰে, তাতে মানে তাইও শুই দিয়ে। সেইকাৰণে তাইকো ভাবিলোঁ গাটো ধুৱাই দিওঁ, আজি ইহঁত দুটাক গা ধুৱাইছোঁ কাৰণে। তো তাইকো আজি ভালকৈ গাটো ধুৱাই দিলোঁ। আৰু বেছি পোৱালি লাগিলে মোক কল কৰিব, পাই যাব পোৱালি, বৰ্তমান এভেইলেবল আছে। আৰু এইকেইটা পোৱালি আমাৰ তাত আছে, বুকিং চলি আছে। আৰু 3-4টামান পোৱালিহে আছেগৈ। যদি আপোনালোকক লাগে সোনকালে ফোন কৰি বুকিং কৰি দিব, খুব কম দামতে দিয়া হ'ব আৰু ডাঙৰ চাইজৰ হ'ব ডগটো। বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, আৰু ফেচবুকৰ পৰা চাই আছে যদি পেজটো লাইক কৰি দিব। ধন্যবাদ।